আজিৰ পৰা 2টা বছৰ আগতে জুবিন গাৰ্গৰ 50 বছৰীয়া জন্মদিন হৈছিল। আজি সেই স্থানত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ হৈছে। সকলো মানুহে খুব দুখেৰে সৈতে ইয়াত অংশগ্ৰহণ কৰিছে আৰু অসমৰ ৰাইজে জুবিন গাৰ্গৰ প্ৰতি ন্যায় বিচাৰিছিল। 2টা দালাল, এটা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, যিসকলে জুবিন গাৰ্গক আমাৰ জাতীয় সম্পত্তিক তালৈকে লৈ গৈছিল, তাত নি তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰাৰ আগত তেওঁলোকে য়াৰ্ড পাৰ্টিলৈ যোৱাৰ সময়ৰ পৰা গোটেই সাগৰত তেওঁলোকে যি স্পৰ্টছত অংশগ্ৰহণ কৰালৈকে গোটেই প্ৰক্ৰিয়াটো তেওঁলোকৰ নলেজত আছিল। তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে ইমানকেইটা দিন পলাই থাকিল, চৰকাৰ সক্ষম নহল তেওঁলোকক চুচৰাই আনিবৰ কাৰণে। কিন্তু আজি গ্ৰেপ্তাৰ হৈছে। গ্ৰেপ্তাৰ হোৱাৰ লগে লগে আমি এটাই দাবী উত্থাপন কৰিব বিচাৰিছোঁ, যিহেতু তেওঁলোক পলিটিকেলিয়ে হওক বা আন বিষয়া কৰ্মচাৰীৰ সৈতে তেওঁলোক ৱেল কানেক্টেড মানুহ, কোনো কাৰণত যাতে সেই সকলো লোক হাৰি যাব নোৱাৰে সেই কথাটো অসমৰ ৰাইজে দৃষ্টি ৰাখিব। সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তই নহয়, ছিংগাপুৰলৈ যোৱা অসমৰ দলটোৰ প্ৰতিগৰাকী সদস্য আৰু সেই ছিংগাপুৰৰ যি অসম এছ'চিয়েশ্যনৰ যিসকল ব্যক্তি সেই য়াৰ্ড পাৰ্টিটোত আছিল, তেওঁলোকে হাঁহি খিকিন্দালি কৰি আছিল যেতিয়া জুবিন দাক বকাই আছিল, সেই সকলোকে তদন্তৰ আওতালৈ আনিব লাগিব, তেওঁলোককো চুচৰাই আনিব লাগিব অসমলৈ। আৰু জুবিন দাৰ প্ৰতি ন্যায় তেতিয়াহে হ'ব যেতিয়া এইকেইগৰাকী ব্যক্তিয়ে খুব কঠোৰৰ পৰা কঠোৰতম শাস্তি লাভ কৰিব, আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবৰ কাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ।